হেলিকপ্টাৰ নামিছিল আৰু অজস্ৰ মানুহ মই চাইছিলোঁ। মই ভাবিছিলোঁ যে এইবাৰ বোধহয় আমাৰ কেণ্ডিডেট এইবাৰ বোধহয় জিকিব, কাৰণ বীৰ সিং জৰুৱাত যদি ইমান মানুহ হয় তেনেহ'লেতো বাকীবিলাক সমষ্টি আমাৰ কাৰণে ভাল। গতিকে এই ভিতৰুৱা সমষ্টিখনত যদি ইমান মানুহ হৈছে তেনেহ'লে আমাৰ কেণ্ডিডেট হাৰাৰ কোনো অংক নাই। কিন্তু দেখা গ'ল মাত্ৰ 16,000 ভোটৰ ব্যৱধানত আমাৰ কেণ্ডিডেট এই সমষ্টিখনত সীমাবদ্ধ থাকিবলগীয়া হ'ল। বন্ধুসকল, বিশেষকৈ মই মুছলিম মানুহখিনিক কৈছোঁ, ময়ো মুছলিম মানুহখিনিক কৈছোঁ, আপোনালোকে এনে এটা দিন আহিব অসম গণ পৰিষদ আঞ্চলিক দল অবিহনে আপোনালোকে কোনো এটা দলে আপোনালোকক প্ৰটেকশ্যন দিব নোৱাৰে। মই আজি জোৰকৈ কৈছোঁ, মই বহুত দিনৰ পৰা এই দল কৰোঁ। এই দলটো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকটা মানুহৰ ফালে চকু দি আহিছে আৰু আগন্তুক দিনত চকু দিব বুলি মোৰ ধাৰণা। আজি কংগ্ৰেছে ভাৰত স্বাধীনতাৰ পিছৰ পৰাই আপোনালোকে চাই আহিছে সংখ্যালঘু মানুহক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। যেতিয়া ভোট আহে আমাৰ মানুহখিনিক ইউজ কৰে, ভোট ওলাই যায়, নেতা হয়, তাৰপিছত আৰু কংগ্ৰেছৰ পিঠিৰ ফালে চোৱা যায়, মুখ ফালে চোৱা নাযায়। বন্ধুসকল, আগন্তুক পঞ্চায়ত নিৰ্বাচন হয়তো ডেলিমিটেশ্যন, পঞ্চায়তৰ নিৰ্বাচনৰ ডেলিমিটেশ্যন এতিয়া ওলোৱা নাই। যিটো সীমা, পঞ্চায়তৰ যিটো সীমা, সেই সীমা হয়তো আমি এতিয়াও পোৱা নাই। আমি কোন পঞ্চায়তৰ আণ্ডাৰত থাকিম, আমাৰ কোনখন গাঁও ইফাল হ'ব, সেইবিলাক চোৱা চিতা ডেলিমিটেশ্যন হোৱাৰ পিছত আমি জানিব পাৰিম। আৰু পঞ্চায়ত নিৰ্বাচনত আপোনালোকে এতিয়াৰ পৰা যদি আপোনালোকে বীৰ সিং জৰুৱাত যদি আপোনালোকে প্ৰেচিডেণ্টৰ সভাপতি যিজন নিৰ্বাচিত হ'ব সেইজন বাই ইলেকশ্যনত নহয়, মেম্বাৰৰ পৰা মেম্বাৰসকলে চিলেকশ্যন কৰি দিব আৰু কাউন্সিলৰ আৰু ZPC এইটো মানে চেম্বলৰ ওপৰত নিৰ্বাচন হ'ব। গতিকে আপোনালোকে এতিয়াৰ পৰা কুচকাৱাজ আৰম্ভ কৰি দিয়ক। আপোনালোকে প্ৰতিটো বুথত এজন ভাল মানুহ, আপোনালোকে এজন কিয় 2-3জনকৈ মানুহ চিলেকশ্যন কৰক আৰু ইহঁতক বুথত নমাই দিয়ক, যাতে প্ৰতিটো বুথত আমাৰ দলৰ প্ৰচাৰ কাৰ্য যাতে খুব জোৰদাৰভাৱে চলায়, তাৰ কাৰণে মই প্ৰথমে আপোনালোকক অনুৰোধ জনাইছোঁ। বন্ধুসকল, চেণ্ট্ৰেল কমিটি, আমাৰ চেণ্ট্ৰেল কমিটিৰ যিবিলাক নেতা আছে, এইবিলাক নেতা বিশেষকৈ উত্তৰপাৰা কেশৱ মহন্ত, আমাৰ ফণীভূষণ ছাৰ, এইবিলাক নেতা আমাৰ মুখৰ ফালে চাই আছে যে সংখ্যালঘু মানুহখিনি কি কৰিব। এনে এটা সময় গৈছিল যে সংখ্যালঘু মানুহ হাতী ছবিটো ভাল পাইছিল। আমাৰ বহুত কেইজন বিধায়ক আছিল, যেনেকুৱা মই উদাহৰণ দিওঁ, মানকেশ্বৰৰ আমিনুল ইছলাম আছিল, আলী আকবৰ মিয়া আছিল, আব্দুল জব্বাৰ আছিল, তাৰ শহীদুল আলম চৌধুৰী আছিল, ইত্যাদি কৰি আব্দুল আজিজ আছিল, ইত্যাদি কৰি বহু বিধায়ক আছিল। আৰু এই সময়ত আমাৰ সংখ্যালঘু ৰাইজৰ বিশেষকৈ চহৰ অঞ্চলত বহুতখিনি ডেভেলপমেণ্ট কাম হৈছিল। কিন্তু লাহে লাহে দেখা গ'ল যে মানুহখিনি AGPৰ ফালৰ পৰা আঁতৰি গৈ কোনোবাই UDFত যাই জইন কৰিল, কোনোবাই কংগ্ৰেছত যাই জইন কৰিল, আমাৰ মানুহখিনি AGPৰ পৰা আঁতৰি গ'ল। বন্ধুসকল, মই অনুৰোধ কৰিম আগন্তুক 2026 চনত আৰু পঞ্চায়ত নিৰ্বাচনত আপোনালোকে জোৰদাৰভাৱে এই দলক ৰাইজৰ মাজলৈ জোৰদাৰভাৱে আগুৱাই লৈ যাওক আৰু আপোনালোকৰ নেতা নিৰ্বাচিত কৰক। চাব
যে আপোনালোকে আমি সংখ্যালঘু ৰাইজ আমি যিবিলাক চহৰ অঞ্চলৰ মানুহ সেইখিনি মানুহ বহুতখিনি উপকৃত হ'ব। গতিকে আপোনালোকে অহা দিনত ভোট যিহেতু ভোট সন্মিলন এইটো ভোটৰ মানুহখিনি ইয়াত ভোট খাইছে ভোটৰ মানুহখিনি যদি ভোটত যদি আপোনালোকৰ ভোট নাথাকে তেনেহ'লে আপোনালোকৰ গোটেই পঞ্চায়ত এলেকাত আপোনালোকৰ ভোট নাথাকে। ভোটৰ অংকটো হৈছে ভোট।